যোৱা ইংৰাজী 28/6/2025 শনিবাৰে আমাৰ শদিয়াৰ ৰাজগড় মণ্ডলৰ অন্তৰ্গত মণ্ডল সভাখন অনুষ্ঠিত হৈ যায়। এই সভাতে ইতিমধ্যে আমাৰ ৰাজগড় মণ্ডলৰ পৰা অৱসৰ গ্ৰহণ কৰা দুগৰাকী শিক্ষয়িত্ৰী প্ৰমীলা গগৈ বাইদেউ আৰু পবিত্ৰী বুঢ়াগোহাঁই বাইদেউৰ বিদায় সম্বৰ্ধনা সভাখনো অনুষ্ঠিত হৈ যায়। এই সভাত দুয়োগৰাকী বাইদেৱে নিজৰ নিজৰ স্মৃতিসহ যিখিনি তেওঁলোকৰ অভিজ্ঞতা তেওঁলোকৰ সৈতে আছে, সেই অভিজ্ঞতাখিনিৰে সকলোৰে আগত এটি চমু বিৱৰণ দাঙি ধৰে। ইয়াৰ পিছতে এই মণ্ডল সভাত এটি মত বিনিময় অনুষ্ঠান ৰখা হয় আৰু এই অনুষ্ঠানত আমাৰ প্ৰাথমিক বিদ্যালয়সমূহৰ লগতে মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষকসকলে বিদায়ী প্ৰাৰ্থী বাইদেউ দুগৰাকীৰ বাবে তেওঁলোকৰ বহুমূলীয়া মত বিনিময় কৰে আৰু তেওঁলোকক আনুষ্ঠানিকভাৱে আমাৰ মণ্ডল কেন্দ্ৰৰ পৰা বিদায় জনোৱা হয়। ইয়াৰ পিছতে আমাৰ মণ্ডল সভা অনুষ্ঠিত হোৱা ২ নং অসমীয়া বৰগৰা প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে এটি সুন্দৰ সমবেত সংগীত পৰিৱেশন কৰে আৰু সকলোৰে মন মুগ্ধ কৰে। এনেদৰেই সকলোৰে মত বিনিময়ৰ মাধ্যমেৰে বিদায়ী প্ৰাৰ্থীক বিদায় সম্বৰ্ধনা জনোৱায় আৰু শেষত আমাৰ জাতীয় সংগীত পৰিৱেশনেৰে আমাৰ এই সভাৰ সামৰণি মৰা হয়।